Hello students, আজি আমি start কৰো এটা নতুন chapter surface area and volume. এই particular chapter টো আমি স্পেশালি ফর্মুলা গিটা মনত ৰাখিব লাগে। তো প্ৰথমতে আমি ফর্মুলা গিটা মনত ৰাখিবলৈ চেষ্টা কৰো। কোন প্ৰথমে আমি চাও কিউবয়েডৰ ফর্মুলা। কিউবয়েডৰ যেটো 3D শেপ আছে, এই শেপটো আহিছে ৰেক্টেঙ্গুলাৰ পৰা। তো আমি ফাৰ্স্টে মনত পেলাই লওঁ ৰেক্টেঙ্গুলাৰ কিছুমান ফর্মুলা। যেতিয়া আমি ৰেক্টেঙ্গুল এটা এৰিয়া উলিয়াবলৈ যাওঁ, ৰেক্টেঙ্গুলাৰ এৰিয়া উলিওৱা ফর্মুলাটো আছিল length into breadth। মানে ইয়াৰ দীঘৰ লগত ইয়াৰ প্ৰস্থ ইয়াৰ লেংথৰ লগত ইয়াৰ ব্ৰেথক যদি মই মাল্টিপ্লাই কৰো তেতিয়া মই এই পাৰ্টিকুলাৰ ৰেক্টেঙ্গুলটো কি উলিয়াব পাৰিম এৰিয়া উলিয়াব পাৰিম ঠিক তেনে ধৰণে মই এতিয়া কিউবয়েডৰ এৰিয়া উলিয়াব ট্ৰাই কৰিম এতিয়া যিকোনো এটা কিউবয়েডৰ যদি এৰিয়া উলিয়াবলৈ যাওঁ এৰিয়া উলিওৱা ফৰ্মুলাটো নৰমালি হয় 2 LB BH HL এতিয়া আমি চাওঁ এই ফৰ্মুলাটো কি দৰে গঠিত হ'ল ইয়াতে তোমালোকে দেখিবলৈ পাইছা এই পাৰ্টিকুলাৰ কিউবয়েডটোত লেংথ আছে ব্ৰেথ আছে আৰু লগতে হাইট আছে আৰু যিকোনো এটা কিউবয়েডটো একচুয়ালি এটা 3D শেপ হয় তো ইয়াত আমি এনে ধৰণৰ এটা শেপ দেখিবলৈ পাওঁ তো ইয়াত টোটাল সাৰফেস থাকে 6খন এখন সাৰফেস এখন সাৰফেস দুখন তিনিখন সাৰফেস চাৰিখন সাৰফেস পাঁচখন আৰু তলফালে এখন সাৰফেস ছখন সাৰফেস থাকে তো এই গোটেই ছখন সাৰফেসৰ এৰিয়া লগ লগাই কিনি ইয়াৰ আমি উলিয়াব পাৰো টোটাল সাৰফেস এৰিয়া আৰু এই গোটেই ছখন সাৰফেসত এটা বস্তু তোমালোকে চাব পাৰিবা এইখন সাৰফেসৰ লগত এখন সাৰফেসৰ এৰিয়া ফ্ৰন্ট সাৰফেসৰ লগত বেক সাৰফেসৰ এৰিয়া ইকুৱেল হ'ব এটো সাইডৰ সাৰফেসৰ লগত এটো সাইডৰ সাৰফেসৰ এৰিয়া ইকুৱেল হ'ব আৰু টপ সাৰফেসৰ লগত বটম সাৰফেসৰ এৰিয়া ইকুৱেল হ'ব তো ইয়াত আমি এটা বস্তু দেখিবলৈ পাম এটো হৈছে আমাৰ লেংথ যেটো মই ড্ৰ কৰিছো লেংথ এটো হৈছে লেংথ এটো হৈছে আমাৰ ব্ৰেথ দিস ইজ ব্ৰেথ আৰু এটো হৈছে হাইট ঠিক আছে তো এতিয়া আমাৰ ফ্ৰন্টত থকা সাৰফেসটো যদি এৰিয়া উলিয়াবলৈ যাওঁ ইয়াত মই এৰিয়া কেনেকৈ উলিয়াম ইয়াত এৰিয়া উলিয়াম হাইট আৰু ব্ৰেথৰ পৰা that is B and H তো যেতিয়া যদি প্ৰথমতে লিখো B H তো B into H যদি কৰো এই পাৰ্টিকুলাৰ সাৰফেসটো এৰিয়া পাম সেম সাৰফেস এনে ধৰণৰ সেম সাৰফেস ইয়াৰ বেক সাইডত আমি এটা দেখিবলৈ পাম তো এই পাৰ্টিকুলাৰ সাৰফেসটো এৰিয়া উলিয়াবলৈ মই BH কৰিব লাগিব তাৰ মানে মই দুবাৰ BH টো মাল্টিপ্লাই কৰিব লাগিব সেই কাৰণে এটো হৈ যাব 2BH প্লাস ইয়াৰ লগত আৰু কোনটো সাৰফেস এড হৈ আছে এটো সাৰফেস এই পাৰ্টিকুলাৰ সাৰফেসটো যেতিয়া মই এৰিয়া উলিয়াবলৈ যাম ইয়াত হাইট আছে আৰু লগত লেংথ আছে হাইট আছে আৰু লগত লেংথ আছে তো ইয়াত কি কৰিব লাগিব মই h আৰু l ইনটু কৰিব লাগিব ইয়াত মই h আৰু l ইনটু কৰিব লাগিব আৰু সেম সাৰফেস ইয়াৰ বেক সাইডো এটা আছে তো ইয়াতো মই কি কৰিব লাগিব h আৰু l মাল্টিপ্লাই কৰিব লাগিব তো 2 টাইমছ মাল্টিপ্লাই কৰিব লাগিব তো মই লিখিম 2hL ঠিক তেনে ধৰণে এতিয়া যদি মই টপ আৰু বটম সাৰফেসক চাবলৈ যাওঁ টপ সাৰফেসৰ যেতিয়া এৰিয়া উলিয়াবলৈ যাম ইয়াত মই কি পাম এইফালে ব্ৰেথ পাম আৰু এইফালে লেংথ পাম that is length into breadth কৰিব লাগিব সেম মই বটম সাৰফেসটো কৰিব লাগিব লেংথ আৰু ব্ৰেথ মাল্টিপ্লাই কৰিব লাগিব তো 2 টাইমছ কৰিব লাগিব এই কাৰণে মই লিখিম +2 into length into breadth তো এই গোটেইকেইটা দেখিছা 2 কমন আছে এই কাৰণে মই 2 কমন ললো আৰু বাকি গোটেইকেইটা ব্ৰেকেটৰ ভিতৰত LB + BH + HL কৰি লিখিলো এনে ধৰণে আমি এটা কিউবয়েডৰ এৰিয়া উলিয়াব পাৰো এতিয়া আমি চাও কিউবয়েডৰ ভলিউম কেনেকৈ উলিয়াম যেতিয়া আমি কিউবয়েডৰ ভলিউম উলিয়াবলৈ যাম কিউবয়েডৰ ভলিউম উলিওৱা ফৰ্মুলাটো হ'ব কিউবয়েডৰ ভলিউম উলিওৱা V ভলিউম উলিওৱা ফৰ্মুলাটো হ'ব length into breadth into height এতিয়া চোৱা ইয়াত ভলিউমটো কি মিন কৰে ভলিউমে মিন কৰে কিউবয়েডটোৰ কেপাসিটি কিমান ইয়াৰ ভিতৰত যদি আমি কিবা বস্তু ৰাখো কিমান কেপাসিটি বা কিমান এমাউন্টৰ বস্তু ৰাখিব পাৰে তাৰ কাৰণে মই তিনটা ভ্যালু মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লেংথ ইয়াৰ ব্ৰেথ আৰু ইয়াৰ হাইট কাৰণ এই তিনটা লেংথ ব্ৰেথ আৰু হাইট এই তিনটাৰ মেজাৰমেন্টৰ ওপৰতে ডিপেন্ড কৰিব এই পাৰ্টিকুলাৰ কিউবয়েডটোৰ ভলিউম কিমান আছে তো সেই কাৰণে কিউবয়েডৰ ভলিউম উলিওৱা ফৰ্মুলাটো হ'ব লেংথ ইনটু ব্ৰেথ ইনটু হাইট এতিয়া আমি আহো কিউবত কিউবৰ এৰিয়া বা ভলিউম উলিওৱা ফৰ্মুলাৰ আগতে আমি মনত পেলাই লওঁ স্কোৱাৰৰ কথা ইন কেস অফ স্কোৱাৰ যেতিয়া মই এৰিয়া উলিয়াবলৈ যাওঁ ঠিক একে ৰেক্টেঙ্গুলাৰ দৰে লেংথ ইনটু ব্ৰেথে কৰিব লাগে কিন্তু স্কোৱাৰত কি হয় লেংথৰ ভ্যালু আৰু ব্ৰেথৰ ভ্যালু সেম থাকে সেই কাৰণে ইয়াত লেংথৰ ভ্যালু a আছে আৰু ব্ৰেথৰ ভ্যালু a আছে দ্যাটস ওয়াই ইয়াৰ এৰিয়া উলিওৱা ফৰ্মুলাটো হৈ যায় a স্কোৱাৰ বা আমি ক'ব পাৰো সাইড ইনটু সাইড ইকুৱেল টু সাইড স্কোৱাৰ ঠিক তেনে ধৰণে এতিয়া যদি মই কিউবত যাওঁ কিউবত মই এটা বস্তু নটিস কৰিবলৈ পাওঁ ইন কেস অফ কিউব ইয়াৰ লেংথটো হ'ব a আৰু ইয়াৰ ব্ৰেথটো হ'ব a আৰু ইয়াৰ হাইটটো হ'ব a তাৰ মানে ইয়াৰ লেংথ ব্ৰেথ আৰু হাইট তিনটাৰ ভ্যালু সেম হ'ব তো সেম হোৱাৰ কাৰণে ইয়াৰ যেতিয়া এৰিয়া উলিয়াবলৈ যাম ইয়াৰ এৰিয়া উলিওৱা ফৰ্মুলাটো হ'ব সোৱা এতিয়া এনে ধৰণৰ স্কোৱাৰ
এই পাৰ্টিকুলাৰ কিউবটো এতিয়া যদি এই ৰেক্টেংগুলাৰ শেপত থকা কাৰণে ইয়াক কিউবইড কৈছিলো সাপোজ ধৰি লোৱা এটো ৰেক্টেংগুলাৰ শেপত নাই ইয়াৰ হাফত যদি লওঁ এটো কেটা মই কিউব হিচাপে ল'ব পাৰো আৰু কিউব হিচাপে ল'লে মানে ইয়াতটো আমি টোটাল 6টা সাৰফেসে পাম কিন্তু ইয়াত কি হ'ব গুটে 6খন সাৰফেসৰ লেংথ ব্ৰেথ আৰু হাইট এই তিনটা কি হ'ব সেম হ'ব যদি ইয়াত লেংথ a হয় ইয়াৰ হাইটটো a হ'ব আৰু ইয়াৰ ব্ৰেথৰ ভ্যালু কি হ'ব a হ'ব তিনটা ভ্যালু সেম হ'ব তিনটা ভ্যালু সেম হোৱাৰ কাৰণে ইয়াৰ যেতিয়া মই এৰিয়া উলিয়াবলৈ যাম ইয়াত টোটাল 6খন সাৰফেসৰ এখন সাৰফেসৰ এৰিয়া হৈ যাব a স্কয়াৰ ঠিক তেনেকুৱা ধৰণে ইয়াত কেইখন সাৰফেস আছে 6খন সাৰফেস আছে প্ৰত্যেকখন সাৰফেসৰ এৰিয়া a স্কয়াৰ হ'ব তো আমি ডাইৰেক্টলি লিখিব পাৰো ইয়াত 6a স্কয়াৰ ঠিক তেনে ধৰণে ইয়াৰ যদি মই ভলিউম উলিয়াবলৈ যাওঁ নৰমালি ৰেক্টেংগুলাৰ ভলিউম উলিওৱা ফৰ্মুলা আছে লেংথ ইনটু ব্ৰেথ ইনটু হাইট ইয়াতো আমি কি কৰিব লাগিব লেংথ ইনটু ব্ৰেথ ইনটু হাইটে কৰিব লাগিব কিন্তু যেহেতু তিনটাৰ ভ্যালু সেম আছে তাৰ মানে আমি ইয়াত a ইনটু a কৰিব লাগিব দ্যাট ইজ লেংথ ইনটু ব্ৰেথ ইনটু হাইট তো তিনটা a যদি মই মাল্টিপ্লাই কৰো আলটিমেটলি a কিউব হৈ যায় ঠিক তেনে ধৰণে আমি কিউবৰ এৰিয়া উলিওৱা ফৰ্মুলা পাই যাওঁ 6a স্কয়াৰ আৰু ভলিউম উলিওৱা ফৰ্মুলা পাই যাওঁ a কিউব এতিয়া আমি চাওঁ সিলিন্ডাৰ সিলিন্ডাৰৰ যেতিয়া মই এৰিয়া উলিয়াবলৈ যাম সিলিন্ডাৰ এৰিয়া উলিওৱাৰ আগতে আমি চাই লওঁ সাৰ্কুলাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো আছিল পাই r স্কয়াৰ এতিয়া আমি সিলিন্ডাৰত কি দেখিবলৈ পাওঁ সিলিন্ডাৰত আমি এনেকুৱা ধৰণৰ দুটা সাৰ্কেল দেখিবলৈ পাওঁ সিলিন্ডাৰত আমি টপত এটা সাৰ্কেল আৰু বটমত এটা সাৰ্কেল দেখিবলৈ পাওঁ আৰু দুইটা সাৰ্কুলাৰ ৰেডিয়াস সেম হয় আৰু এই দুটা সাৰ্কেলৰ মাজত এটা হাইট থাকে তো এই পাৰ্টিকুলাৰ সিলিন্ডাৰ বুলি যেটো অবজেক্ট থাকে এই অবজেক্টৰ যদি মই কাৰ্ভ সাৰফেস এৰিয়া উলিয়াবলৈ যাওঁ তেতে CSA কাৰ্ভ সাৰফেস এৰিয়া মানে হৈছে ইয়াত যেটো কাৰ্ভ আছে এই পাৰ্টিকুলাৰ সিলিন্ডাৰ শেপত যেটো কাৰ্ভ আছে এই কাৰ্ভটোৰ কাৰ্ভ সাৰফেসটোৰ এৰিয়া আৰু এই এৰিয়াটো উলিয়াবলৈ যাওঁতে মোৰ ফৰ্মুলা হ'ব টুৱাইস পাই r h এতিয়া ইয়াত আৰু এটা সাৰফেস এৰিয়া উলিয়াবলগীয়া হয় দ্যাট ইজ TSA তাৰ মানে হৈছে টোটাল সাৰফেস এৰিয়া কাৰ্ভ সাৰফেস এৰিয়া কি দিব মোক অকল এক কাৰ্ভ সাৰফেস খনৰ এৰিয়া দিব কিন্তু টোটাল সাৰফেস এৰিয়া TSA যেতিয়া মই উলিয়াবলৈ যাম তেতিয়া এই কাৰ্ভটোৰ লগতে ওপৰত থকা সাৰ্কেলটো আৰু তলত যেটো সাৰ্কেল আছে এই দুটা সাৰ্কেলৰ এৰিয়াও কি কৰিব লাগিব এড কৰিব লাগিব তাৰ কাৰণে ইয়াৰ ফৰ্মুলাটো হৈ যায় কাৰ্ভ সাৰফেস এৰিয়াটো তো থাকিবই ইয়াৰ লগতে কি লাগিব টপ আৰু বটমত থকা সাৰফেস যে দুটা সাৰ্কেল আছে এই সাৰ্কেল দুটাৰ এৰিয়া লাগিব দ্যাট ইজ 2 পাই r স্কয়াৰ এটা সাৰ্কুলাৰ এৰিয়া পাই r স্কয়াৰ তো দুটা সাৰ্কেল আছে এখানে মই টুৱাইস পাই r স্কয়াৰ দিছো টুৱাইস পাই r স্কয়াৰ দিয়াৰ পিছত ইয়াৰ ফৰ্মুলাটো এনে ধৰণৰ হয় ইয়াত চোৱা তোমালোকে ইয়াতো টুৱাইস পাই r আৰু ইয়াৰ পৰা টুৱাইস পাই r কমন ল'ব পৰা যায় যদি মই কমন লওঁ তেতিয়া টুৱাইস পাই r কমন ল'লে মানে ব্ৰেকেটৰ ভিতৰত থাকি যায় h প্লাস r তো আলটিমেটলি TSA টোটাল সাৰফেস এৰিয়া উলিওৱা ফৰ্মুলাটো আমি পাওঁ twice pi r into h plus r ঠিক তেনে ধৰণে আমি এটা এই পাৰ্টিকুলাৰ সিলিন্ডাৰ অবজেক্টৰ যদি ভলিউম উলিয়াবলৈ যাওঁ ইয়াৰ ভলিউম উলিওৱা ফৰ্মুলাটো আমি পাম pi r স্কয়াৰ h that is ইয়াৰ হাইটটো যিমান কম হ'ব বা বেছি হ'ব হেতুৰ ওপৰতো ডিপেন্ড কৰিব এই পাৰ্টিকুলাৰ সিলিন্ডাৰ শেপটোৰ ভলিউম কিমান হ'ব সেই কাৰণে ইয়াত সাৰ্কেলটোৰ লগতে পাই r স্কয়াৰ লগত মই কি কৰিবলগীয়া আছে হাইটটো মাল্টিপ্লাই কৰিবলগীয়া হৈছে আৰু তেতিয়া মই এই পাৰ্টিকুলাৰ সিলিন্ডাৰ শেপৰ কি পাম ভলিউমটো উলিয়াব পাৰিম ইয়াৰ পিছত আমি চাম কোণৰ এৰিয়া আৰু ভলিউম উলিওৱা ফৰ্মুলা চাম কোণৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰো এৰিয়া দুটা টাইপৰ পাম কাৰ্ভ সাৰফেস এৰিয়া আৰু টোটাল সাৰফেস এৰিয়া আৰু ইয়াৰ লগতে ইয়াৰ আমি ভলিউম উলিয়াব লাগিব এতিয়া আমি দেখিবলৈ পাইছো কোণত হাইট নাথাকে কোণত থাকে স্লেন্ট হাইট কোণত হাইটৰ অনুনি থাকে স্লেন্ট হাইট এতিয়া আমি প্ৰথমতে চাই লওঁ যে কোণৰ স্লেন্ট হাইটৰ ভ্যালু মই কেনেকৈ উলিয়াম এতিয়া কোণটোক যদি মই এনেকৈ ড্ৰ কৰিবলৈ যাওঁ ইয়াত এটা মই ট্ৰায়াঙ্গল দেখিবলৈ পাওঁ আৰু এই ট্ৰায়াঙ্গলটোৰ তলফালে এটা কি থাকে সাৰ্কুলাৰ শেপ এটা থাকে এটা প্ৰপাৰ সাৰ্কুলাৰ শেপ এটা থাকে তাৰ মানে এটা কোণত আমি তলফাল বটমত এটা প্ৰপাৰ সাৰ্কেল আৰু লগত এটা ট্ৰায়াঙ্গুলাৰ শেপ দেখিবলৈ পাওঁ এতিয়া এই ট্ৰায়াঙ্গলটোৰ এই যেটো পাৰ্টিকুলাৰ সাইড আছে এই পাৰ্টিকুলাৰ সাইডটোকে ইয়াত স্লেন্ট হাইট বুলি মেনশন কৰা হৈছে এতিয়া যদি এই পাৰ্টিকুলাৰ ট্ৰায়াঙ্গলটোত মই আকৌবাৰ ড্ৰ কৰিছো এই পাৰ্টিকুলাৰ ট্ৰায়াঙ্গলটোৰ মই যদি এনেকে
এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ এই পাৰপেণ্ডিকুলাৰ দ্বাৰে কি কৰিব যিটো পইণ্টত ইণ্টাৰসেক্ট কৰিব এই সাৰ্কেলটোৰ কাৰণে সেই পইণ্টটো হৈ যাব সেন্টাৰ অফ দ্যাট পাৰ্টিকুলাৰ সাৰ্কেল এতিয়া পাইথাগোৰাছ থিওৰেম যদি মই এপ্লাই কৰিবলৈ যাওঁ তাৰ আগতে এই পাৰ্টিকুলাৰ সাৰ্কেলটোৰ কাৰণে এই পইণ্টৰ পৰা এই পাৰ্টিকুলাৰ ডিসটেন্সটো হৈ যাব ৰেডিয়াস আৰু ইয়াৰ পৰা এই ডিসটেন্সটো হৈ যাব হাইট আৰু এই ডিসটেন্সটোক মই ধৰিব লাগিব স্লেন্ট হাইট বুলি এতিয়া ইয়াত যদি মই পাইথাগোৰাছ থিওৰেম এপ্লাই কৰো তেতিয়া ফৰ্মুলাটো এনে ধৰণৰ হ'ব যে L squared is equals to S squared plus R squared নহয় জানো তো ইয়াৰ পৰা যদি মই স্লেন্ট হাইট L ৰ ভ্যালু উলিয়াবলৈ যাওঁ তেতিয়া হ'ব L is equals to root over S squared plus R squared তো এনে ধৰণে আমি এটা পাৰ্টিকুলাৰ কোণৰ স্লেন্ট হাইটৰ ভ্যালু উলিয়াব পাৰো এতিয়া আমি চাওঁ এই পাৰ্টিকুলাৰ কোণটোৰ CSA TSA তাৰ মানে কাৰ্ভ সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়া আৰু ভলিউম কেনেকৈ উলিয়াম ইয়াত যেতিয়া মই কাৰ্ভ সাৰফেস এৰিয়া উলিয়াবলৈ যাম মানে এই পাৰ্টিকুলাৰ কাৰ্ভটোৰ এৰিয়া উলিয়াবলৈ যাম তেতিয়া মই ইয়াত কি দৰকাৰ হ'ব পাই ইনটু r ইনটু l মানে এই পাৰ্টিকুলাৰ কোণটোৰ থকা সাৰ্কেলটোৰ ৰেডিয়াসৰ লগত স্লেন্ট হাইট আৰু পাই ভ্যালু কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব তেতিয়া মই ইয়াৰ কাৰ্ভ সাৰফেস এৰিয়া এতিয়া টোটাল সাৰফেস এৰিয়া যদি মই উলিয়াবলৈ যাওঁ এই পাৰ্টিকুলাৰ কোণটো তেতিয়া কি কৰিব লাগিব কাৰ্ভ সাৰফেস এৰিয়াটো থাকিবই দ্যাট ইজ পাই r l আৰু ইয়াৰ লগতে কি হ'ব ইয়াত যেটো সিঙ্গল এটা সাৰ্কেল আছে বটমত সেই পাৰ্টিকুলাৰ সাৰ্কেলটোৰ ভ্যালু কি কৰিব লাগিব এড কৰিব লাগিব দ্যাট ইজ পাই r স্কয়াৰ এটা আলটিমেটলি ইয়াৰ ফৰ্মুলাটো হৈ যায় ইয়াৰ দুইটাৰ পৰা পাই আৰু r কমন আহিব কমন হোৱাৰ লগে লগে ইয়াত থাকি যাব l ব্ৰেকেটৰ ভিতৰত থাকি যাব l প্লাস r ইয়াৰ পিছত লাষ্টত আমি চাওঁ কোণটোৰ ভলিউম উলিওৱাৰ ফৰ্মুলা কোণৰ ভলিউম উলিওৱাৰ ফৰ্মুলাটো হৈছে 1/3 অফ পাই r স্কয়াৰ h মানে সিলিন্ডাৰৰ ভলিউম উলিওৱাৰ যেটো ফৰ্মুলা আছে সেই পাৰ্টিকুলাৰ ফৰ্মুলাৰ 1/3 হৈছে কোণৰ ভলিউম